নমস্কাৰ সকলোকে বৰ্তমান আজি আমি উপস্থিত হৈছোঁ মৰিগাঁৱৰ পৰা হ'লেও আপোনাৰ কি আছিলে যোৰহাটত উপস্থিত হৈছোঁ। ইয়াৰ আগতে আমি গোলাঘাটৰ পৰা আহিছোঁ। গোলাঘাটত আমাৰ পৰিস্মিতা বাইদেউ আছিলে, তাতে আমি আমাৰ চাহ পানী খাই পেলাই তাৰ পৰা আমি আহি যোৰহাট পালোঁ। তো যোৰহাটত আজি খান বাইদেউৰ ঘৰ পাইছোঁ। খান বাইদেৱে যিহেতু আমাক ফোন কৰি সুধি আছে যে আমি আমাৰ ঘৰত আহিব লাগে, যিহেতু আমি এটা আচলতে মন্দিৰত আহিবৰ কাৰণে উপস্থিত হৈছিলোঁ। আমাৰ নাজিৰাৰ কাৰণে উদ্দেশ্য লৈ পেলাই নাজিৰাত উপস্থিত হ'বৰ কাৰণে আহিছিলোঁ। তো যিহেতু আমি নাজিৰাত আহিছোঁৱে, তো আমাৰ যিহেতু এই অনলাইন প্লেটফৰ্মৰ জৰিয়তে বহু ব্যক্তি আজি আমাৰ লগত জড়িত হৈ উপাৰ্জনমুখী হৈছে। তো সকলোৱে আচলতে আমাক ভাল পায় কাৰণে আমাক ইমানখিনি আদৰ সন্মান কৰি আজি সকলোৱে মানে নিমন্ত্ৰিত কৰিছে যে আমাৰ ওচৰেদি আহিবৰ কাৰণে, আমাৰ ঘৰত আহি এপাক সোমাই যাব বুলি। এই মৰম আদৰ মানে সঁচাই মানে আনন্দ মানে বুজাব নোৱাৰা যে আজি আমি অনলাইন প্লেটফৰ্মৰ জৰিয়তে কাম কৰিছোঁ। আজি আমি চিনিয়ে নাপাওঁ বাইদেউক আচলতে। তো আজি বাইদেউৰ জৰিয়তে এই অনলাইন প্লেটফৰ্মৰ জৰিয়তে আজি ইমান ব্যক্তি আমাক মৰম আদৰ দিছে, মানে বুজাব নোৱাৰা অনুভূতি এটা। আজি ইয়াতে খোৱা বোৱাৰ ব্যৱস্থা কৰিছে, চাহ পানী জলপান ভাত সকলোখিনি আমাৰ কাৰণে ব্যৱস্থা কৰিছে। তো সঁচাই বাইদেউক ধন্যবাদ জনাইছোঁ। আজি আমাক যে মাতি আনি ইমানখিনি আদৰ সন্মান কৰিছে, ভাবিব নোৱাৰা এক অনুভূতি। গতিকে এই অনলাইন প্লেটফৰ্মটো চাওকচোন, আজি অসমৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে আজি সফলতা অৰ্জন কৰিছে, ছাকচেছ হ'ব পাৰিছে, নিজৰ উপাৰ্জনমুখী হ'ব পাৰিছে, নিজে স্বাৱলম্বী হ'ব পাৰিছে। খান বাইদেউৰ ল'ৰা শশাংক খান এজন কলেজীয়া ষ্টুডেণ্ট হোৱাৰ পিছতে এই অনলাইন ব্যৱসায়টোৰ লগত জড়িত হৈ আজি ক'ব লাখৰো ওপৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। মই ভাবোঁ আমাৰ অসমত বহু নিবনুৱা আছে, বহুতো ষ্টুডেণ্ট আছে। সকলো ব্যক্তি যদি এই অনলাইন প্লেটফৰ্মটোৰ লগত জড়িত হৈ যায়, নিজৰ আজৰি সময়খিনি মোবাইলৰ সদব্যৱহাৰ কৰি উপাৰ্জন কৰিবলৈ শিকে, মই সকলোৱে ইয়াতে উপাৰ্জন কৰিব পাৰিব। গতিকে এই প্লেটফৰ্মটো এনেকুৱা এটা প্লেটফৰ্ম য'ত আমাক আমাৰ কেৰিয়াৰ গঠন কৰাৰ কাৰণে সুবিধা দিছে। আজি ইয়াতে দীপিকা বাইদেউ আমাৰ ক'ব গ'লে সকলোৰে আদৰ্শ। আজি ইয়াতে গাড়ী ল'বলৈ সক্ষম হৈছে, মাহত 4-5 লাখ টকাকৈ উপাৰ্জন কৰিছে। আজি খান বাইদেউ মাহত 1.5 লাখ 2 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কিন্তু চাওকচোন, আমি চাকৰি কৰিলেও হয়তো এই ইনকামখিনি এটা মাহত উপাৰ্জন কৰিব নোৱাৰিলোঁ হয়। গতিকে সঁচাই ভাল লাগিছে। আজি এতিয়া আমি আকৌ এই 10টা বজাত, এতিয়া 10টা বাজিছে ৰাতি, এতিয়া আমি আকৌ নাজিৰালৈ যাম। নাজিৰাত এগৰাকী বাইদেউ আমাৰ কাৰণে ৰৈ আছে, ভাত পানী বনাই সাজু হৈ আছে। তো আমি যিহেতু ইমানখিনি আমাক মৰম আদৰ দিছে, নিশ্চয় আমি সকলোৰে ঘৰত যোৱাৰ কাৰণে চেষ্টা কৰিম। এইখিনিয়ে মোৰ ক'ব লগা। ধন্যবাদ।